মোৰ নাম শ্ৰী প্ৰফুল্ল পাটৰ হয়। মই ইয়াৰে বজাৰ আশ্ৰম যিটো চাব চেণ্টাৰ মানে আজিকালি আয়ুষ্মান আৰোগ্য মন্দিৰ হয়, তাৰে মই কমিউনিটি হেল্থ অফিচাৰ মানে CHO হয়। আৰু যিহেতু আজি ৰাতিপুৱা আপোনালোকে কৈছে যে এজন পেচেণ্ট আহিছে, আমাৰ ডিউটি আৱাৰ্চটো হৈছে ৰাতিপুৱা 8টা বজাৰ পৰা 2টা বজালৈকে ডিউটি আৱাৰ্চ। আৰু মোৰ ইয়াতে কোনো ANM নাৰ্ছ ষ্টাৰ নাথাকে। মই তেখেতসকলক অলৰেডি মোক আশাই ঘৰৰ পৰা ফোন কৰিছে, বোলো বাইদেউ আপোনালোকে ইয়াত কেছটো নানিব, আমাৰ ইয়াতে নাৰ্ছ নাই, কোনো নাই, মই অকলে আছোঁ আৰু মোৰ গাটো বেয়া, আপুনি মোৰ ঠাণ্ডা লগাৰ কাৰণে অলপ অসুবিধা হৈ আছে, আপোনালোকে বেলেগত ক'ৰবাত লৈ যাব। তাৰপিছত সিহঁতে আহিছিল, তাৰপৰা আমাৰ এগৰাকী বাইদেউ আছে মোৰ ঘৰত কাম কৰা বাইদেউ কৈছে ছাৰ নাই, গা বেয়া হৈছে, আপোনালোকে ঘৰলৈ যাওক বা বেলেগ হস্পিটেলত যাওক বুলি, বেলেগলৈ যাওক বা বেলেগ হস্পিটেলত যাওক বুলি কৈছে। তেখেতসকলে চব গুচি গৈছেগৈ। কাৰণ সেইটো সময় গম পাইছোঁ, কাৰণ সেইটো সময় আমাৰ যিটো মই আপোনাক ক'লোঁ, আমাৰ ডিউটি আৱাৰ্ছ ৰাতিপুৱা 8টা বজাৰ পৰা হেৰিটা, কাৰণ মই ৰাতিপুৱা 6টা বজাত মোৰ ডিউটি নাই আৰু মোৰ গা বেয়া বুলি কৈছোঁ। আৰু বাইদেউ কৈছে যে অলৰেডি ছাৰৰ গা বেয়া, তেখেত উঠিব নোৱাৰে, ঠাণ্ডা লাগি আছে, ঠাণ্ডাৰ কাৰণে তেখেতক মাজতে ৰিচেণ্টলি মই নাৰায়ণ হস্পিটেলত দেখাইও আহিছিলোঁ। তাৰপৰা তেখেতে মোক ঠাণ্ডা লগা মানা কৰা হৈছে, মই কাৰণে ঠাণ্ডা লগোৱা নাই। আৰু তেখেতে কৈছে আপোনালোকে বেলেগ হস্পিটেলত যাওক, তাতে মই ফোনতে কৈছোঁ আশা বাইদেউজনীক। মই অলৰেডি সিহঁতক কৈছোঁ আমাৰ যিহেতু সুবিধাটো নাই, ইয়াতে সুবিধাটো নাথাকিলেতো আমি সুবিধাটো দিব নোৱাৰিম, কাৰণ যিহেতু সুবিধা থাকিলেহে থাকিব আমাৰ তাতে। আমাৰ তাত সুবিধা, কাৰণ সেইটো আমাৰ চিষ্টাৰ আহোঁতে ৰাতিপুৱা 8টা চাৰে 8টা বাজি যায়গৈ, 9টা বজাত আহি যায়। চিষ্টাৰ অলৰেডি অহাই নাই তেতিয়ালৈকে। আৰু এগৰাকী ফিমেল এটেণ্ডেঞ্চ নোহোৱাকৈ এজন জেণ্টছে চোৱাটো অসুবিধা হয়, লগত আশাও অহা নাই। মই কাৰণে আশা বাইদেউক কৈছোঁ এইটো আপুনি বেলেগত লৈ যাওক, য'ত আপোনাৰ ফিমেল এটেণ্ডেঞ্চ থাকে তাতে আপুনি লৈ যাওক। মই সিহঁতক কৈছোঁ যে সিহঁতক যে মই ফিমেল এটেণ্ডেণ্ট নোহোৱাকৈ মই বাইদেউ আশা বাইদেউ অহা নাই, মই আৰু মোৰ গা বেয়া কাৰণে মইতো অহা নাই। কিন্তু চিৰিয়াছ কেছ, প্ৰসৱ বেদনাত ছটপটাই আছে, গতিকে শুনক এটা নিৰ্দিষ্ট এটা হস্পিটেল এটা ডিউটিত আৱাৰ্ছ থাকে, টাইম থাকে। সি এজন আহিলে বুলি এতিয়াও মই চাব পাৰিম মোৰ কথা নাই, মোৰ সুবিধা থাকিব লাগিব। সুবিধাখিনি নথকাকৈ মই কেনেকৈ চাই দিম কওকচোন আপোনালোকে? কাৰণ মোৰো বেমাৰ হৈছে, মই নিজেই বেমাৰত ভুক্তভোগী হৈ আছোঁ। বয়সত কিন্তু গাড়ীতে জন্ম দিছে। মই অলৰেডি কৈছোঁ বেলেগ হস্পিটেলতো যাব লাগিব সিহঁতক, কাৰণ এটা ডেলিভাৰী হ'লেতো টাইম থাকে, নিৰ্দিষ্ট টাইম থাকে। সিহঁতেতো অলৰেডি কোৱাই হৈছে যে আমাৰ নাই, কোনো মানুহ নাই বুলি কোৱাই হৈছে অলৰেডি। আপুনি সময় আপোনাৰ অহা নাছিল, গতিকে আপুনি অহা নাই। আৰু মোৰ অৱস্থা গাও বেয়া আছিল সেইখিনি সময়ত। আপোনাৰ নামটো কওকচোন? আব্দুল জলিল। তাৰমানে আমি আজি ৰাতিপুৱা 5টা বজাত ডেলিভাৰী লৈ গৈছিলোঁ, মোৰ মিছেছক লৈ গৈছিলোঁ। তাৰপিছত গাড়ীত আছামত লৈ গৈছিলোঁ, আছাম হস্পিটেলত। তাৰপিছত লৈ যাওঁতে ডেলিভাৰীটো গাড়ীতে হ'ল। ডাক্তৰৰ ওচৰত গৈছোঁ 3বাৰ 4বাৰ। আমাৰ জেঠা আছিল লগত, সি গৈ পিনি কৈছে যে এনেকৈ ডক্তৰ আপুনি আহক, নাড়ীটো কাটি দিয়ক। এতিয়া কৈছে ডক্তৰে কৈছে মোৰ ডিউটি নহয়। তাৰপিছত গ'লো হেৰি তাত যাব দিছে, ছুপাৰৰ তাত যাব দিছে, তাতে গৈছোঁ। ছুপাৰেও এনেকৈ কৈছে ইয়াতে ডেলিভাৰী নহয়। এনেকুৱা কৰি 1.5 ঘণ্টা ৰখাই থৈ দিছে। তাৰপিছত আমি কি কৰিম, ঘৰৰ পৰা মানুহ লৈ নাড়ীটো কাটিছোঁ। তাৰপিছত মাতিছোঁ যে অলপ হেৰি কৰি দিবৰ কাৰণে, বেজি এটা মাৰি দিবৰ কাৰণে, তথাপিও যোৱা নাই। এনেকুৱা অৱস্থা কৰিছে, ৰাতিপুৱা গেটখনো খোলা নাই, এনেকুৱা অৱস্থা কৰিছে। হস্পিটেলৰ আগতে হ'ল? হস্পিটেলৰ গেটখনৰ সন্মুখতে হৈছে, গাড়ীতে হৈছে, পিলপিলিখনত। তাতে 1.5 ঘণ্টা হ'ব। এনেকুৱা ডক্তৰে কি বুলি কয়? ডাক্তৰৰ এতিয়া বোলে ডিউটি নাই, এনেকুৱা মাত মাতিছে, কৈ দিছে মোক। ঠাণ্ডা বতৰত সি উঠি আহিব নোৱাৰে, এনেকুৱা কৈছে। এতিয়া মোৰ যদি এনেকুৱা মানুহ নাথাকিলেওহেঁতেন, বেলেগ মানুহ হ'লে কি হ'লেহেঁতেন এই মানুহজনী, সেইটো মই আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এনেকুৱা ডক্তৰ দিব নালাগে, দিলে ভাল ডক্তৰ দিব লাগে। এতিয়া তাৰ উচিত শাস্তি হ'ব লাগে। এনেকুৱা কৰিলে মানুহ কেনেকৈ বিশ্বাস কৰিব? সি এটা ডাক্তৰ হয়, এনেকৈ বিশ্বাস কৰি মানুহ তাৰ ওচৰত যায়। সি এনেকুৱা গাফিলতি কৰিলে মানুহ এনেকুৱা ডেলিভাৰী মানুহে ইমান সময় থাকিব পাৰে নেকি? আজি মোৰ মিছেছজনক এনেকুৱা যদি ডাঙৰ এক্সিডেণ্ট হৈ গ'লেহেঁতেন, ডক্তৰে পইচা দিলেহেঁতেন, বেমাৰীটো ভাল কৰি দিব পাৰিলেহেঁতেন। সেইটো মোৰ আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া। হস্পিটেলত ৰখি ডক্তৰ নাহিলে, তাৰপিছত বাহিৰতে হ'ল আৰু? পাছত আমাৰ নিজে তথাপিও নাহিলে। মোৰ মিছেছৰ ডেলিভাৰী মোৰ নিজেই কৰিব লগা হ'ল, এনেকুৱা অৱস্থা হৈছে। এটা ইনজেকশ্যনো দিয়া নাই, এনেকুৱা অৱস্থা হৈছে।
এটা ইনজেকশ্যন দিবতো দূৰৰ কথা, এটা হেৰিও দিয়া নাই, টেবলেটো দিয়া নাই, চাবলৈ অহা নাই ঘৰৰ পৰা ওলাই। এনেকুৱা অৱস্থা হৈছে। আৰু তাতে বহুত ৰাইজ আছিলে, ৰাইজেও এনেকুৱা কৈছে যে আহিব লাগিছিল মানুহজনী, আহি চাই বোলে ৰাতিপুৱা 5টা বজাত, আহিছিলোঁ। পোৱালিটো 4:30 এনেকা বজাত হৈছে। মানে ঠাণ্ডা বতৰৰ কাৰণে নাহিলে আৰু 5টাৰ অলপ ঠাণ্ডাৰ বতৰৰ কাৰণে অহা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।